নমস্কাৰ, পোনপ্ৰথমে মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি মোৰ নতুন আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো শুভ উদ্বোধনী কৰা হয়। আজি এই শুভ কামটোত মুখ্য অতিথি হিচাপে মৰিগাঁও জিলাৰ বিধায়ক শ্ৰীযুত ৰামাকান্ত দেউৰীদেৱে শুভ উদ্বোধনী কৰাৰ লগতে বিশিষ্ট অতিথি ADC ছাৰ, বাইদেউ, ডিষ্ট্ৰিক্ট বাইদেউ, CDPO ছাৰ, BDO ছাৰ আৰু লগতে আমাৰ মুখ্য সেৱিকা বাইদেউসকল উপস্থিত থাকে। তাৰ লগতে মোৰ কৰ্মী আৰু সহায়িকাসকলো আৰু অভিভাৱকসকলেও আহি মোক যথেষ্ট সহায় কৰি দিয়ে। আজি এই শুভ কামটোত কি কৰিলোঁ ভিডিঅ'টো শেষলৈ চাব। আগবাৰ হৈ দিয়কচোন, আগবাৰ হৈ দিয়ক। বৰঙাবাৰী সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ জড়িত ৩খন বৰঙাবাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰটি আজি উন্মোচন কৰিবৰ বাবে আমাৰ মৰিগাঁও সমষ্টি বিধায়ক মহোদয় আমাৰ মাজত উপস্থিত হৈছে। তেখেতক এখন ফুৰান গামোচাৰে আদৰিবলৈ আমি কৰ্মীসকলক অনুৰোধ জনাইছোঁ। সেইবিলাক কথা উঠালে আমি বিধায়ক মহোদয়ক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ ভাৰতী মহন্তক অনুৰোধ জনাইছোঁ।
ইয়াৰ পিছতে আমাৰ জিলা অতিৰিক্ত আয়ুক্ত মহোদয়াক এখন পুৰাণ গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে আমাৰ ধৰ্মবাৰী মহিলাসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে মহোদয়াক এখনি পুৰাণ ইয়াৰ পিছতে ভৈৰৱন্ধা সমাজ কল্যাণ বিভাগৰ CDP মহোদয় এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ ভৈৰৱন্ধা ডেভেলপমেণ্ট বোৰ্ড তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ ভৈৰৱন্ধা উন্নয়ন খণ্ডৰ সহকাৰী খণ্ড উন্নয়ন বিষয়া নবীন তিলং দেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে ভৈৰৱন্ধা উন্নয়ন খণ্ডৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ দেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ভৈৰৱন্ধা CDP অধীনত আজি চেণ্টাৰ প্ৰৱৰ্তন কৰিলোঁ। মই এতিয়া দুটাত নাযাওঁ, দুটামান গুৱাহাটী যাব লাগিব। দুটাত আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ ADC যাব, ADC ডাঙৰীয়ানী আৰু জিলা বিষয়া ডাঙৰীয়ানী, আমাৰ CDPO আমাৰ ডাঙৰীয়া, APDO ইবু ডাঙৰীয়া, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়া প্ৰমুখে কৰি ইয়াত উপস্থিত থকা সকল আৰু বিশিষ্ট ব্যক্তি আমাৰ জ্ঞান হাজৰিকা ডাঙৰীয়া। আজি দিনটো এটা সেইকাৰণে কৈছোঁ যে একেদিনে আমি 4টা প্ৰৱৰ্তন কৰিছোঁ। ইয়াৰ পিছত একেলগে আমাৰ বহুতা হ'ব। একেলগে যিকেইটা আছে আমাৰ গোটেইকেইটা আমি একেদিনে কৰিম। এবাৰ যিকেইটা আছে এবাৰ একেলগে গোটেইখিনি একেদিনে কৰিম, শেষ কৰিম একেদিনে। গতিকে মই আহ্বান জনাইছোঁ আমাৰ মাননীয় জনপদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালদৰে উপলব্ধি কৰিছিল শিশুসকলৰ পৰাই ভৱিষ্যত উচ্চ শিক্ষা লাভ কৰিব পাৰে আৰু মানৱ সম্পদ গঢ় দিয়াৰ মূল ভেটিটো হৈছে অংগনবাড়ী কৰ্মীসকলৰ দায়িত্ব। গতিকে মই আশা ৰাখিছোঁ সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভালদৰে উপলব্ধি কৰিছে যে যদি কণ কণ শিশুসকলক শিশুসকলক এই অংকন এই বিধি থাকিব তেওঁলোকে আপোনাৰ প্ৰৱৰ্তন কৰিব। তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আজি অংগনবাড়ী কৰ্মীসকলক যিটো উৎসাহে দুটা চেণ্টাৰত মই আহিলোঁ, যিটো উৎসাহ দেখিছোঁ সেইটো ভাল। আৰু আপোনালোকে এখন কপাল লৈ আহিছে শিশুসকলক শিক্ষাদান দিয়াটো সকলো ক্ষেত্ৰত মাতৃ। এই শিশুসকলক আপোনালোকে মাতৃ, আপোনাক যেনেকৈ শিশুটিক মাতৃ হিচাপে পালন কৰে, পালন কৰি যেনেকৈ ডাঙৰীকৰণ কৰে, তেনেকৈ আপোনালোকৰ দায়িত্ব হৈছে অংগনবাড়ী শিশুসকলক পালন কৰাটো আপোনালোকৰ দায়িত্ব যাব। গতিকে মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আপোনালোকে অৱহেলিত নহ'ব। LP স্কুল মাষ্টৰবিলাকক কমিটিবিলাকৰ কাৰণে আজিকালি বিশেষকৈ মাইনৰিটি এলেকাত যিবিলাক স্কুল আছে মেনেজিং কমিটি তেওঁলোকৰ ইলেকশ্যন হৈছে। আচৰিত কথা। ইয়াৰ কাৰণ কি? এই যে শিশুসকলৰ মিড ডে মিল খাদ্য যোগান ধৰে তাৰ টকাকেইটা মাৰিবৰ কাৰণে লাভ নহ'ব। যিয়ে শিশুই ভাত মুখৰ পৰা কঢ়িয়াই লৈ গৈছে, কাঢ়ি খাইছে, তাৰ জীৱনত একো উন্নতি নহ'ব, একো লাভ নহ'ব। সদায় শিশু আপুনি যেনেকৈ আন শিশু মুখৰ পৰা ভাতৰ কাঢ়ি খাইছে, আপোনাৰ শিশু
মুখৰ পৰা ভাত অন্যায় বেলেগে কাঢ়ি খাব এই কথাটো সদায় উপলব্ধি কৰিবি সদায় চিন্তা কৰিবি যে আনৰ শিশুটোতকৈ মোৰ শিশু যেনেকুৱা আন শিশু তেনেকুৱা এই কথাটো ভাবি সততাই নিষ্ঠাৰে আমি জীবন হাজৰিকা ডাঙৰীয়াদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে বৰঙাবাৰী উন্নয়ন সমিতি সঞ্চালক বিকাশ বৰপৰাক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ বৰঙাবাৰী গাঁও প্ৰধান জয়ন্ত বৰাক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ মুখ্য সেৱিকা মণিকা বৰাক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ মা শুই অহা হ'লে ফটো উঠিব পাৰিলে হয় গ'লে আমাৰ ৰাইজে দেখাই দিব বাইক আপোনালোকে সোনকালে হেৰি আছে গাড়ী